মুছলিমৰ মানে যিটো চৰিত্ৰ কেৰেক্টাৰ বুলি ক'ম বহুতেই বেয়া আৰু মই যদিও ধৰ্মত গ্ৰহণ কৰিছোঁ মানে মই এনেকৈ দেখা নাই নিজ চকুৰে মই দেখিছোঁ মানে নিজৰ ভনীয়েকৰ লগত ফিজিকেল মই নিজ চকুৰে বহুত দেখিছোঁ মানে মানুহ কি অকলশৰে থাকিব নোৱাৰে বহুত মতা মানুহ মাইকী মানুহ অকলশৰে থাকে জীৱন যাপন কৰে নহয় দিয়কচোন আৰু যিহেতু মানে অসমীয়া মানে সনাতনী ধৰ্মৰ ল'ৰাবিলাক মানে মতা মানুহবিলাকক মই ইমান বেয়া চৰিত্ৰ দেখা নাই বেছিভাগ এটা কমেণ্ট পাইছোঁ মই বাবা মানে সাই বাবা তেওঁক লৈও মোক কমেণ্ট দিছে আৰু সাই বাবাৰ লগত থকাৰ কাৰণেহে ল'ৰাটো পালা ইমান এটা নিজ থিংকিং ভাবক আপুনি যে এজন এতিয়াতো মই সেইটোৰ ওপৰত এতিয়া কেছ কৰিলে পুলিচ এজনে একশ্যন ল'ব কথা এটা কৈছোঁ তো ইমান তললৈ মানুহ গিৰিব পাৰে ভাবক আপুনি যে তেওঁক মই ভক্তি কৰিছোঁ এতিয়া মোৰ ভক্তিটো বেলেগ মই এতিয়া তেওঁক কি ভক্তি কৰোঁ মইহে জানো তেওঁৰ লগত কথা পাতোঁ মই তেওঁৰ তাতে গৈ মন্দিৰত বহি কথা পাতোঁ মাৰ লগত কথা পাতোঁ সেইটো মইহে জানো মোৰ ভক্তিটো কি তেওঁ ডাইৰেক্ট কৈ দিছে যে মই ল'ৰাটো তেওঁৰ পৰা পাইছোঁ মানে বেয়া অৰ্থত বুজাইছে আৰু বাবাইহে ল'ৰাটো দিলে মানে হাজবেণ্ডৰ লগত হোৱা নাই এনেকুৱা ধৰণৰ মানে মেছেজ কৰিছে মানে স্ক্ৰীনশ্বটো থৈ দিছোঁ তো মই বহুত দুখ পাইছোঁ মেণ্টেলি বহুত ডিষ্টাৰ্ব হৈছোঁ মই মানে আজি মই হোৱা নাই দাদা একচুৱেলি মই 5 to 6 years যেতিয়া মোৰ বাচ্ছাটো হোৱাই নাছিলে প্ৰেগনেণ্ট থকাৰ পিছতে মানে তাৰ পিছৰ পৰাই মই মানা হৈছোঁ মানে যেতিয়া মই প্ৰেগনেণ্ট আছিলোঁ মই বাচ্ছা মোৰ পেটত আছিল তেতিয়াৰ পৰাই মই মানো মানে সাই বাবাক ফাৰ্ষ্ট মানিলোঁ তেনে কামাখ্যা তাৰপিছত তাৰপিছত মই আপোনাৰ গণেশ বাবা এনেকৈ মই মানো বেছিভাগ সাই বাবা মন্দিৰত যোৱা হৈছোঁ আৰু আপোনাৰ মা কামাখ্যা মন্দিৰত মই যিমান পাৰোঁ যাওঁ আৰু বাকীবিলাক মানে তেনেকৈ মই ধৰক যেনে মই গণেশ মন্দিৰত আহোঁ তেনেকৈ সেৱা কৰি আহোঁ বাছ সেইখিনিয়ে কিয় মানিলে তেতিয়াৰ পৰা তেতিয়াৰ পৰা মানাৰ কাৰণটো হ'ল মানে মই যেতিয়াৰ পৰা মানে মোক এগৰাকী বাইদেৱে ক'লে আৰু যেনেকৈ সাই বাবাৰ কথা তেখেতৰ ওচৰত যাবা কিবা দুখ থাকিলে কষ্ট থাকিলে চব দূৰ হৈ যাব তো মই মানে যেতিয়াৰ পৰা তেওঁ মানে তাতে যোৱা হ'লোঁ কামাখ্যা মাৰ তাতে তেতিয়াৰ পৰা যিটো মানে মই মনৰ আশাতে মই খুজিছোঁ তেওঁলোকে তেতিয়াৰ পৰাই মানে সেই মনৰ আশা মতে মোক একোতে মানে হেৰি কৰা নাই না মানে মই শুনা নাই মানে যিটো বস্তু মোৰ হাতত মানে চাকৰিও নাছিলে পইচা এক পইচাও নাছিলে এনেকুৱাও মানে লকডাউনৰ টাইমত মোৰ টাইম গৈছিলে দিন মোৰ পকেটত মানে বেংক একাউণ্টত 0 বেলেঞ্চ আছিল তাৰপিছত মই যেতিয়া সাই বাবাৰ মানে দৰবাৰত গ'লোঁ যোৱাৰ পিছত তেতিয়া মোৰ পিছদিনাখনতেই মানে জব লাগিছে ভাল বা মই ল'ৰাটোও তেখেতৰ পৰা পালোঁ সেনেকুৱা আৰু মানে মায়েও হেল্প কৰিলে ল'ৰা এটা গিফ্ট দিছে মোক ইমান ধুনীয়া ল'ৰা এটা তো সেনেকৈ মই গ'লোঁ প্ৰত্যেকটো বস্তুৱে তেওঁৰ পৰাই ছাকচেছ হৈ গৈ আছোঁ মানে কিবা বিপদো যদি আহে আগলৈও এবাৰ যদি মই গুচি যাওঁ মোৰ মনটো বেয়া লাগিলে মই থাৰ্ছডে গৈ বহি থাকোঁ মোক চবেই চিনি পাওঁ মই মানে 1 ঘণ্টা 2 ঘণ্টা যিমান পাৰোঁ মই মন্দিৰটোত বহি থাকোঁ খুব শান্তি লাগে আৰু কামাখ্যাৰ গ'লেও মৰ্ণিং ৰাতিপুৱাৰ পৰা আপোনাৰ যাওঁ একদম আবেলি বহি আহিব মন নাযায় সেনেকৈয়ে মই থাকোঁ মানে মনটো শান্তি মুছলিমৰ মানে যিটো চৰিত্ৰ কেৰেক্টাৰ বুলি ক'ম বহুতেই বেয়া আৰু মই যদিও ধৰ্মত গ্ৰহণ কৰিছোঁ মানে মই এনেকৈ দেখা নাই নিজ চকুৰে মই দেখিছোঁ মানে নিজৰ ভনীয়েকৰ লগত ফিজিকেল মই নিজ চকুৰে বহুত দেখিছোঁ মানে মানুহ কি অকলশৰে থাকিব নোৱাৰে বহুত মতা মানুহ মাইকী মানুহ অকলশৰে থাকে জীৱন যাপন কৰে নহয় দিয়কচোন আৰু যিহেতু মানে অসমীয়া মানে সনাতনী ধৰ্মৰ ল'ৰাবিলাক মানে মতা মানুহবিলাকক মই ইমান বেয়া চৰিত্ৰ দেখা নাই বেছিভাগ এটা কমেণ্ট পাইছোঁ মই বাবা মানে সাই বাবা তেওঁক লৈও মোক কমেণ্ট দিছে আৰু সাই বাবাৰ লগত থকাৰ কাৰণেহে ল'ৰাটো পালা ইমান এটা নিজ থিংকিং ভাবক আপুনি যে এতিয়াতো মই সেইটোৰ ওপৰত এতিয়া কেছ কৰিলে পুলিচ এজনে একশ্যন ল'ব কথা এটা কৈছোঁ তো ইমান তললৈ মানুহ গিৰিব পাৰে ভাবক আপুনি যে তেওঁক মই ভক্তি কৰিছোঁ এতিয়া মোৰ ভক্তিটো বেলেগ মই এতিয়া তেওঁক কি ভক্তি কৰোঁ মইহে জানো তেওঁৰ লগত কথা পাতোঁ মই তেওঁৰ তাতে গৈ মন্দিৰত বহি কথা পাতোঁ মাৰ লগত কথা পাতোঁ সেইটো মইহে জানো মোৰ ভক্তিটো কি তেওঁ ডাইৰেক্ট কৈ দিছে যে মই ল'ৰাটো তেওঁৰ পৰা পাইছোঁ মানে বেয়া অৰ্থত বুজাইছে আৰু বাবাইহে ল'ৰাটো দিলে মানে হাজবেণ্ডৰ লগত হোৱা নাই এনেকুৱা ধৰণৰ মানে মেছেজ কৰিছে মানে স্ক্ৰীনশ্বটো থৈ দিছোঁ তো মই বহুত দুখ পাইছোঁ মেণ্টেলি বহুত ডিষ্টাৰ্ব হৈছোঁ মই মানে আজি মই হোৱা নাই দাদা একচুৱেলি মই 5 to 6 years যেতিয়া মোৰ বাচ্ছাটো হোৱাই নাছিলে প্ৰেগনেণ্ট থকাৰ পিছতে মানে তাৰ পিছৰ পৰাই মই মানা হৈছোঁ মানে যেতিয়া মই প্ৰেগনেণ্ট আছিলোঁ মই বাচ্ছা মোৰ পেটত আছিল তেতিয়াৰ পৰাই মই মানো মানে সাই বাবাক ফাৰ্ষ্ট মানিলোঁ তেনে কামাখ্যা তাৰপিছত তাৰপিছত মই আপোনাৰ গণেশ বাবা এনেকৈ মই মানো বেছিভাগ সাই বাবা মন্দিৰত যোৱা হৈছোঁ আৰু আপোনাৰ মা কামাখ্যা মন্দিৰত মই যিমান পাৰোঁ যাওঁ আৰু বাকীবিলাক মানে তেনেকৈ মই ধৰক যেনে মই গণেশ মন্দিৰত আহোঁ তেনেকৈ সেৱা কৰি আহোঁ বাছ সেইখিনিয়ে কিয় মানিলে তেতিয়াৰ পৰা
তেতিয়াৰ পৰা মানাৰ কাৰণটো হ'ল মানে মই যেতিয়াৰ পৰা মানে মোক এগৰাকী বাইদেৱে ক'লে আৰু যে এনেকৈ বাবাৰ কথা তেখেতৰ ওচৰত যাবা, কিবা দুখ থাকিলে কষ্ট থাকিলে চব দূৰ হৈ যাব। তো মই মানে যেতিয়াৰ পৰা তেওঁ মানে তাতে যোৱা হ'লোঁ কামাখ্যা মাৰ তাতে, তেতিয়াৰ পৰা যিটো মানে মই মনৰ আশাতে মই খুজিছোঁ, তেওঁলোকে তেতিয়াৰ পৰাই মানে সেই মনৰ আশা মতে মোক একোতে মানে হেৰি কৰা নাই, না মানে মই শুনা নাই। মানে যিটো বস্তু মোৰ হাতত মানে চাকৰিও নাছিলে, এক পইচাও নাছিলে, এনেকুৱাও মানে লকডাউনৰ টাইমত মোৰ গৈছিলে দিন, মোৰ পকেটত মানে বেংক একাউণ্টত 0 বেলেঞ্চ আছিল। তাৰপিছত মই যেতিয়া সাই বাবাৰ মানে দৰবাৰত গ'লোঁ, যোৱাৰ পিছত তেতিয়া মোৰ পিছদিনাখনতেই মানে জব লাগিছে ভাল, বা মই ল'ৰাটোও তেখেতৰ পৰা পালোঁ, সেনেকুৱা আৰু মানে মায়েও হেল্প কৰিলে, ল'ৰা এটা গিফ্ট দিছে মোক, ইমান ধুনীয়া ল'ৰা এটা। তো সেনেকৈ মই গ'লোঁ, প্ৰত্যেকটো বস্তুৱে তেওঁৰ পৰাই ছাকচেছ হৈ গৈ আছোঁ। মানে কিবা বিপদো যদি আহে আগলৈও, এবাৰ যদি মই গুচি যাওঁ, মোৰ মনটো বেয়া লাগিলে মই থাৰ্ছডে গৈ বহি থাকোঁ, মোক চবেই চিনি পায়। মই মানে 1 ঘণ্টা 2 ঘণ্টা যিমান পাৰোঁ মই মন্দিৰটোত বহি থাকোঁ, খুব শান্তি লাগে। আৰু কামাখ্যাত গ'লেও মৰ্ণিং ৰাতিপুৱাৰ পৰা আপোনাৰ যাওঁ, একদম আবেলি বহি আহিব মন নাযায়, সেনেকেই মই থাকোঁ, মানে মনটো শান্তি।